বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখিবলৈ শিলত, ঘূণেও নধৰে মামুৰেও নধৰে বিহু অসমীয়াৰ প্ৰাণত। হেঁপাহৰ ৰঙালীক লৈ চৌদিশে এতিয়া উখল বাখল পৰিৱেশ। চাৰিওফালে ঢোলৰ গুমগুমনি, পেঁপাৰ মাতে চৌপাশ ৰজন জনাই গৈছে। আজি আমি দাপোনৰ মজিয়াটো আমাৰ এই পৰিৱেশ জীপাল কৰি তুলিবলৈ আমি আমন্ত্ৰণ কৰি আনিছো সকলোৰে মৰমৰ হৈ পৰা ডিব্ৰুগড়ৰ এজন তৰুণ প্ৰজন্মৰ শিল্পী, সুকণ্ঠী গায়ক, তেখেত সুললিত কণ্ঠৰ অধিকাৰী। তেখেত হৈছে দীপু দৰ্শন শৰ্মা। গতিকে আহকচোন আজি তেখেতৰ সুন্দৰ কণ্ঠেৰে আজি আমাৰ অনুষ্ঠান জীপাল কৰি তোলো। এয়া আমি আপোনালোকক চিনাকি কৰি দিছো দীপু দৰ্শন শৰ্মা। নমস্কাৰ। পোনপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু ৰঙালী বিহুৰ হিয়াফৰা শুভেচ্ছা জনাইছো। বহুত বহুত ধন্যবাদ। পোনপ্ৰথমে আপোনালোকৰ দাপোন এই চেনেলটিৰ মাধ্যমেৰে সমূহ অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক হিয়াফৰা শুভেচ্ছা আৰু মৰম জনাইছো। আশা কৰোঁ সকলো ভালে আছে আৰু সকলো ভালে থাকক। আৰু লগতে এই চেনেলটিৰ জৰিয়তে সমূহ কৰ্মকৰ্তা আৰু আপোনাকো বিশেষভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোক এনেকুৱা এখন মঞ্চৰ আচলতে অধিকাৰী বুলি ভবাৰ কাৰণে আৰু ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ। ধন্যবাদ। আমি অনুষ্ঠানৰ আৰম্ভ কৰিম। নিশ্চয়। পুনতে আপোনাৰ সুন্দৰ কণ্ঠৰে এটি বিহু গীত শুনিব বিচাৰিম। ঠিক আছে। এটি বিহু গীত তেনেহ'লে বিহুৰ যিহেতু বতৰ, সেই গতিকে বিহুৰ বতৰত এটি সুন্দৰ বিহু ফাকেৰে আচলতে আৰম্ভ কৰিব ওলাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। যৌৱনৰ পথাৰ ঐ প্ৰেমৰ ধান সিঁচিলো ঐ হাউলি পৰিলে এ দেহিয় তুমি দয়ে যাবা ঐ মই চপায়ানি ঐ নাখালেও গুচিব ও দেহমাই পুৱাৰ দোকালিতে হাললৈ মই গৈছিলো হাললৈ মই গৈছিলো কান্ধতে হৈ নাঙলটি কান্ধতে হৈ নাঙলটি ঐ ভাৱনাৰ সাগৰখনি ফুৰুমুতি ভাহি ঐ ফুৰুমুতি ভাহি হায় ঐ দেহি ঐ তোৰে ছবি বুকুতে তোৰে ছবি বুকুতে ধন্যবাদ। কি যে সুন্দৰ একদম বিহু 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 লগা। ধন্যবাদ। আৰু গীতখিনি ভাল লাগিছে, খুবেই সুন্দৰ পুৰণি গীত আচলতে। সেইখিনি গীত সেইকাৰণে বেছি ভাল লাগে, ৰাইজেও ভাল পায় পুৰণি গীতবোৰ আৰু মন্থন কৰে। হয়, আপুনি এইবাৰ মঞ্চত গীত পৰিৱেশন কৰিব নিশ্চয়। হয়, নিশ্চয়। এবাৰ মঞ্চৰ কাৰণে সাজু হৈছোঁ আমি আচলতে, আৰু আমাৰ আখৰা যিহেতু কৰা হৈছে, সেই গতিকে এবাৰ বিহু মঞ্চৰ কাৰণে আমি সাজু হৈছোঁ। ক'ত ক'ত কৰিব? এইবাৰ আচলতে আৰম্ভণি হ'ব আপোনাৰ লখিমপুৰৰ পৰা। লখিমপুৰত আছে, তেজপুৰ, ধেমাজি, তেনেকে আৰু কেইখনমান কথা বতৰা যিহেতু চলি আছে। এইখিনিতে এটা কথা সুধিম, যিহেতু মঞ্চত গীত পৰিৱেশন কৰোঁতে বহুতো শিল্পীয়ে সকলো স্থানতে নহয় দেই, এই কথাটো মই ক'ব লাগিব, কিন্তু কিছু কিছু অনুষ্ঠানত অকণমান ব্যৱহাৰ হওক বা অলপ উপলব্ধসূচক কেতিয়াবা মন্তব্য ৰাইজৰ ফালৰ পৰা অহা দেখা পায়। তেতিয়া এজন শিল্পী হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা হয় বা কেনেকুৱা এনেকুৱা পৰিৱেশ হ'লে আপোনালোকে কেনেধৰণে সেই পৰিৱেশ চম্ভালি লয়? নিশ্চয়কৈ এটা খুব সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে আপুনি। আচলতে তেনেকুৱা বহুত ধৰক পৰিস্থিতি প্ৰায়জন হয়তো মই ভাবোঁ প্ৰায় সকলো শিল্পীৰ মাজতে হৈছে তেনেকুৱা আচলতে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। আৰু মোৰ ক্ষেত্ৰতো আচলতে পৃথক নহয়, মোৰ ক্ষেত্ৰতো প্ৰায় একেই।
তেনেকুৱা ধৰক বহু অভিজ্ঞতা পাইছোঁ কিছুমান ক্ষেত্ৰত, কিছু মঞ্চত ধৰক বহুত অশ্লীল শব্দ ব্যৱহাৰ কৰি কিছুমান ব্যৱহাৰ কৰা হয় বা বহুত বেলেগ ধৰণৰ কিছুমান পৰ্যায় মানে হৈ যায়। আৰু মই এইটোৱে ভাবোঁ যে আচলতে তেনেকুৱা ধৰণৰ পৰিস্থিতি বা তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব নালাগে। কাৰণ কেলৈ বিহুটি যিহেতু আমাৰ বছৰেকত প্ৰথম আহে, অতি আপোন, অতি হেঁপাহৰ, সেই গতিকে সেই বিহুটি আমি উলহ মালহেৰে উদযাপন কৰিব লাগে। আৰু এখন উদযাপন কমিটিয়ে বহু কষ্টৰ মাজত এখন বিহু অনুষ্ঠান অনুষ্ঠিত কৰে। সেই গতিকে সেই অনুষ্ঠিত কৰাৰ আঁৰত বহুতখিনি পৰিশ্ৰম ত্যাগ সোমাই থাকে, জড়িত হৈ থাকে। সেই গতিকে সকলোৱে মিলি আচলতে আমি হাঁহি ফূৰ্তি ধেমালিৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিব পাৰিলে ভাল হয় আচলতে। হয়, আৰু সেই গতিকে মই এইটো ভাবোঁ তেনেকুৱা হয়তো বহুত পৰিস্থিতি আহি থাকে বা গৈ থাকে, সেইবোৰ থাকিবই আচলতে, কিন্তু সকলোৱে হাঁহি ফূৰ্তিৰ মাজত অনুষ্ঠানটি কৰিলে বেছি ভাল বুলি ভাবোঁ আৰু। হয়, এইবাৰো আপুনি যিহেতু মঞ্চলৈ সাজু হৈছে, তেনে পৰিৱেশ বা নাহক কোনো শিল্পীয়ে তেনে পৰিৱেশ কাৰো ক্ষেত্ৰত তেনেকুৱা নহওক, আপুনি কি জনাব? নিশ্চয় মই এটাই আপিল কৰিম যে শিল্পীসকলক কাৰণে এখন যেতিয়া তেওঁলোকে মানে অনুষ্ঠান এটা যিহেতু পৰিৱেশন কৰে, সেই গতিকে তেওঁলোকক অকণমান ধৰক সেইখিনি সুবিধা দিব লাগে যাতে তেওঁলোকক কোনো অপমান কৰিব নালাগে। সুদূৰ এখন ঠাইৰ পৰা যিহেতু এজন কণ্ঠশিল্পীক আমন্ত্ৰণ কৰা হয়, আমন্ত্ৰণ কৰা হয়, তো সেই আমন্ত্ৰণ কৰাৰ সময়ত তেওঁলোকক সসন্মানেৰে ভাল ব্যৱহাৰ কৰিলে আচলতে সকলো ভাল হয়। আৰু আচলতে সেই ঠাইখনৰ প্ৰথমতে হৈ যায় কি যে যেতিয়া শিল্পীজনক কিবা অপমান কৰা হয় বা তাত এটা মানে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয়, তেতিয়া সেই কমিটিখনেই নহয়, তাত গোটেই সমাজখন আচলতে জগৰীয়া হৈ পৰা হোৱা নিচিনা হয় আচলতে নিৰ্দিষ্ট এজন ব্যক্তিৰ কাৰণে। সেই গতিকে মই ভাবোঁ নিশ্চয় শিল্পীসকল ৰাইজৰ কাৰণে আচলতে। আৰু কাৰণ শিল্পী তেতিয়াহে থাকিব যেতিয়া ৰাইজ আছে, আৰু ৰাইজে বিচাৰিলেহে শিল্পী হয় আচলতে, আৰু ৰাইজেই শিল্পীক বনায়। সেই গতিকে মই ভাবোঁ যে সদায় সমিল মিলেৰে সকলোৱে মিলা প্ৰীতিৰে অনুষ্ঠানবোৰ আয়োজন কৰিলে ভাল লাগে। সকলোৱে ইমান সুন্দৰকৈ গীতবোৰ পৰিৱেশন কৰে, সেই পৰিৱেশন কৰাৰ সময়ত যাতে সকলোৱে হাঁহি ফূৰ্তিৰ মাজত যদি উৎসাহ যোগায়, সাহস দিয়ে শিল্পীজনক, তেতিয়া নিশ্চয় সেই অনুষ্ঠানটো খুব সুন্দৰ হয় আচলতে। মই মঞ্চৰ কথা যিহেতু ওলাইছে কাৰণে সেইখিনি কথা অৱগত কৰা হ'ল। আকৌ সুধিম, যিহেতু শিল্পীসকলৰ এটা বদনাম বুলি মই ক'ব বিচাৰিম যে শিল্পীসকলে দেৰিকৈ অনুষ্ঠান পৰিৱেশন কৰে বা নিৰ্দিষ্ট কিছু গীততহে তেওঁলোকে পৰিৱেশন কৰে, আপুনি এই ক্ষেত্ৰত কি ক'ব? আচলতে এই ক্ষেত্ৰত কি হয়, সময়টো নিৰ্দিষ্ট এনেকুৱা হয় যে যিকোনো এখন উদযাপন কমিটিয়ে এজন শিল্পীক ধৰক যে ইমানখিনি সময়ৰ পৰা ইমানখিনি সময়ৰ ভিতৰত অনুষ্ঠানটি উদযাপন কৰিব লাগিব বুলি এটা সময় নিৰ্ধাৰণ কৰি দিয়া হয়। সেই গতিকে আৰু সেই সময়খিনিত ধৰক এজন শিল্পীৰ ওপৰতো গোটেই বস্তুখিনি নিৰ্ভৰ নকৰে। কাৰণ কেলৈ যেতিয়া ধৰক বিভিন্ন কাৰ্যসূচী থাকে, এখন বিহু সন্মিলন যেতিয়া আয়োজন কৰে উদযাপন সমিতিয়ে, তো তেতিয়া ধৰক কি হয়, আপোনাৰ ইটোৰ পিছত সিটো পৰ্যায়ক্ৰমে অনুষ্ঠানবোৰ হৈ গৈ থাকে। সেই গতিকে যেতিয়া শিল্পীজনক যে নিৰ্দিষ্ট এটা সময় দিয়া হয় যে আপুনি ইমানখিনি সময়ৰ পৰা ইমানখিনি সময়ৰ ভিতৰত অনুষ্ঠানটি আপুনি কৰিব লাগিব বা আপুনি ইমান সময়ৰ ভিতৰত শেষ কৰিব লাগিব, তো সেই সময়খিনিত ধৰক যদি সেই সময়ত যদি ধৰক শিল্পীজনক মঞ্চখন দিয়া হয়, তেতিয়া সময়মতে ধৰক অনুষ্ঠানখিনি সামৰিবৰ কাৰণে সুবিধা হয় আচলতে। তো সেই গতিকে মই ভাবোঁ যে সময়ৰ বস্তুটো সময়মতে হৈ থাকিলে সকলোখিনি আচলতে সুন্দৰভাৱে হৈ যায় আচলতে, হৈ উঠিব। আৰু ভাল লাগিছে আপোনাৰ কথাখিনি। মঞ্চৰ কথা ওলোৱাৰ কাৰণে ইমানখিনি কথা আহিছে, কিন্তু বিহুৰ বতৰ যিহেতু আকৌ বিহু এটি শুনি ল'ম, নহ'লে বেছি গভীৰলৈ সোমাই গ'লে বেয়া লাগিব। ঠিক আছে, নিশ্চয়। জয় সাগৰ পাৰৰে জয় দল সাজিলে ঐ জয়াৰে স্মৃতি ৰাখি দেহি আমি অসমীয়া বিহুতীয়া অসমীয়াৰ কৃষ্টি ৰাখি হয়নে ধুলীয়া নাচনি নিবৰ নাচনি নিবৰ নহয়নে নাচনি তোমাৰো যাবৰ হয়নে ধুলীয়া নাচনি নিবৰ নাচনি নিবৰ নহয়নে নাচনি তোমাৰো যাবৰ ধুলীয়া ভিখাৰী নাই ঘৰে বাৰী নাই ঘৰ
কেনে কৰি ঐ মৰমৰ নাচনী ৰাখিম কেনে কৰি ও দেহি ঐ ধুনীয়া তগৰ ঐ ধুনীয়া তগৰ ধুলিয়াই লগালে নাচনী জগত ঐ থে পাতি নানাচে ঐ মাতিলে তাই নামাতে ঐ থে পাতি নানাচে ঐ মাতিলে তাই নামাতে হায় ঐ দেহি ঐ কেনেকৈ ভাঙিলে নাচনীৰ জগত ঐ কেনেকৈ ভাঙিলে নাচনী জগত ধন্যবাদ। সুন্দৰ হয়নে ঢুলীয়া নাচনীক নিবৰ্বন খুবেই ভাল লগা এটি হয়। গীত যিহেতু আপুনি এগৰাকী শিল্পীৰ পৰিচয় লাভ কৰিবলৈ এই বাটটো সফল হ'বলৈ আচলতে উজু নহয় হয় শিল্পী পৰিচয় লাভ কৰিবলৈ সফল হ'বলৈ বা এইখিনি অৱস্থা পাবলৈ কিন্তু উজু নহয় নহয় আপোনাৰ জীৱনত বা আপুনি এগৰাকী নিজকে সফল বুলি ক'ব পাৰিছেনে আচলতে শিল্পীৰ শাৰীটো আমি পৰা নাই এতিয়ালৈকে সঁচা অৰ্থত ক'ব গ'লে শিল্পী বুলি ক'লে বহুত এটা ডাঙৰ শব্দ যিটো শব্দত বহুত আচলতে গভীৰতা বহুত গাম্ভীৰ্যতা বহুত সন্মান সোমাই থাকে তো সেইটোৰ যোগ্য কেতিয়াও হোৱাও নাই আৰু মই সহজে নহওঁ আচলতে কিন্তু নিজকে এজন গায়ক বুলি ক'ব পাৰি নিজকে এজন গায়ক বুলি আৰু বৰ্তমান অৱস্থাত হয়তো বহুত কাম শিকি আছোঁ কৰি গৈ আছোঁ ৰাইজৰ হয়তো কিছুমান মৰম সাহস পাই মেলি এই সংগীতৰ ক্ষেত্ৰখনত অকণমান এখোজ দুখোজকৈ আগবাঢ়ি যাবলৈ শিকি আছোঁ যিহেতু সেই গতিকে শিল্পী শব্দটো আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় মই ভাবোঁ সেই গতিকে মই ভাবোঁ যে যিখিনি কাম বৰ্তমান কৰি আছোঁ সেই কামখিনিক ৰাইজে যদি ভাল বুলি ক'লে ভাল বেয়া বুলি ক'লে বেয়া আচলতে আৰু মই ভাবোঁ যে প্ৰতিটো কাম যেতিয়া আমি কৰোঁ বহুত হেঁপাহেৰে বহুত সেই কামটোৰ লগত বহুত পৰিশ্ৰম সোমাই থাকে বহুত আৱেগ অনুভূতি ভাল পোৱা থাকে আৰু গানটো যিহেতু মোৰ নিচা গান মই গাই খুব বেছি ভাল পাওঁ গানক বহুত বেছি সন্মান কৰোঁ সৰুৰ পৰাই গানৰ লগত জড়িত আপোনালোকৰ ঘৰুৱা পৰিৱেশ আছে নেকি নাই সঁচা অৰ্থত ক'ব গ'লে আমাৰ ঘৰত আচলতে সাংগীতিক তেনেকুৱা কোনো পৰিৱেশ নাই কোনো দূৰ দূৰলৈকে মোৰ পৰিয়ালবৰ্গৰ পৰা আদি কৰি কোনো ব্যক্তি এই সংগীতৰ ক্ষেত্ৰখনত জড়িত নহয় যিহেতু আৰু সেই তেনেকুৱা ক্ষেত্ৰত বহুতখিনি অসুবিধা বহুতখিনি হয়তো বাধা বিঘিনি সন্মুখীন হ'বলগীয়া হৈছে কিন্তু সৰুৰ পৰাই মা দেউতাৰ পৰা এটা পৰিৱেশ পাইছিলোঁ এইটো পৰিৱেশ হৈ গ'ল যে কি যে মোৰ যেতিয়া সৰু আছিলোঁ আচলতে আৰু সৰু থকা অৱস্থাত প্ৰায় ল'ৰা ছোৱালীবিলাকে গুণগুণাই থাকে ধৰক সেই গুণগুণাই থকাৰ অৱস্থাতেই তাতেই মায়ে কিবা এটা উমান পালে দেউতাই কিবা এটা উমান পালে যে ল'ৰাটোৱে খুব ধুনীয়াকৈ গুণগুণাই থাকে ইয়াক গানত দিব পৰা যাব আচলতে বা গান গাব পাৰিব নেকি সি ভৱিষ্যতলৈ তো সেই গতিকে সেই তেতিয়াই মোক আনুষ্ঠানিকভাৱে গানৰ স্কুলত নামভৰ্তি কৰি দিছিলে তেতিয়া ডিব্ৰুগড় আমাৰ এখন ট্ৰিনিটি সংগীত মহাবিদ্যালয় বুলি আছিলে তাতে মই শিকিছিলোঁ আনুষ্ঠানিক শিক্ষা যদিও মোৰ সম্পূৰ্ণ নহ'লগৈ মই ক্লাছ মানে 3rd ইয়াৰলৈকে মই শিকিলোঁ গানৰ শিক্ষা কিন্তু ঘৰুৱা কিছুমান অসুবিধাৰ কাৰণে আচলতে মই আনুষ্ঠানিক শিক্ষাটি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ সংগীতৰ ক্ষেত্ৰত বহুতো বাধা বিঘিনি আহিলে বহুতো ঘৰুৱা কিছুমান সমস্যা হৈছিলে আৰু সৰুৰ পৰা সেই কম্পিটিশ্যনবোৰ জইন কৰিছিলোঁ যিমানবিলাক জ্যোতি সংগীত ভূপেন্দ্ৰ সংগীতৰ পৰা আদি কৰি যিমানবিলাক কম্পিটিশ্যন হয় সেই কম্পিটিশ্যনবিলাক যাওঁ গীত গাওঁ আৰু আচলতে আমি সেই তেনেকৈ গোৱা হৈছিলে গোৱাৰ পিছত আচলতে কি হ'ল মই যেতিয়া মই মেট্ৰিকৰ যি সময় মই মেট্ৰিক দিয়াৰ সময়ত তেতিয়া ধৰক অলপ ঘৰুৱা আমাৰ অলপ পৰিস্থিতিটো অলপ বিশেষ ভাল নাছিলে সেই সময়খিনিতে অলপ গানৰ পৰা আঁতৰি থাকিব লগা হ'ল আৰু সেই গানৰ পৰা আঁতৰি আহি মানে এনেকুৱাকৈ আঁতৰা হ'ল মই প্ৰায় আপোনাৰ 4 বছৰ বা 5 বছৰৰ ভিতৰলৈকে মই টোটেলি গানৰ পৰা মানে দূৰত থকা নিচিনাই হ'ল আৰু গানৰ গটোও মই মানে নোপোৱা নিচিনা হৈ গ'লোঁ মই ভাবিলোঁ যে গান মোৰ দ্বাৰা নহ'ব মই গান গাব নোৱাৰিম গানৰ ক্ষেত্ৰত মই আগবাঢ়িব নোৱাৰিম তেনেকৈ ভাবি ল'লোঁ কিন্তু ধৰক কিছুমান থাকে নহয় কিছুমান ব্যক্তি সেই ব্যক্তিসকলৰ ভিতৰত মোৰ বিশেষ ব্যক্তি যাক মই সদায় এই মঞ্চৰ পৰা সদায় মই কৃতজ্ঞতা সদায় মই ধন্যবাদ জ্ঞাপন কৰি মোৰ নিজৰ মা মোৰ দেউতাক মোৰ বা ভিনদেউ তো মাহঁতৰ আচলতে মা দেউতাৰে মোক যিটো উৎসাহ মা দেউতাৰ মোৰ প্ৰতি যিখিনি আত্মবিশ্বাস যিখিনি মোক অনুপ্ৰেৰণা যোগাইছে সদায় যে তই পাৰিবি তোৰ কণ্ঠটো আছে তই অলপ চেষ্টা কৰ ভালকৈ লাগি থাক তই এদিন সফল হ'বি বুলি এই যিখিনি অনুপ্ৰেৰণা পাওঁ মা দেউতাৰ পৰা আৰু সেই তেওঁলোকে প্ৰথম গুৰু বুলি নিচিনা হৈছে আৰু মোৰ কাৰণে আচলতে তেওঁলোকৰ সেই মন্তব্যবোৰ শুনি তেওঁলোকৰ কথা শুনি পুনৰ মই বহুত সাহস পালোঁ বহুত অনুপ্ৰেৰণা পালোঁ পুনৰ গানৰ ক্ষেত্ৰত মই ঘৰতে গুণগুণাই থাকোঁ ঘৰতে গুণগুণাই আৰু সেই গুণগুণাই পৰাই আচলতে একো মই শিকা নাই ক'তো তেনেকৈ বিশেষ সেই তাতে যেতিয়া সামৰণি হ'ল আনুষ্ঠানিক শিক্ষা তাৰপিছৰ পৰা সেই গাই ধৰক ঘৰত প্ৰেক্টিছ কৰোঁ গুণগুণাই থাকোঁ ক'ৰবাত অনুষ্ঠানবিলাকলৈ যাওঁ গাবলৈ তেনেকৈ সুবিধা বিচাৰি যাওঁ যে ক'ৰবাত গান গাবলৈ পাৰিম নেকি ক'ৰবাত গান গাবলৈ দিব নেকি
তো সেই তেনেকেই ধৰক এখোজ দুখোজকৈ আগবাঢ়ি ধৰক আজিও সেই আগবাঢ়ি আছোঁ আৰু ধৰক অব্যাহত আছে বুলি ক'ব হয় পাৰি। অব্যাহত আছে আৰু হয় নতুন গীত কিবা আহিছে নেকি আপোনাৰ? নিশ্চয় নিশ্চয় মোৰ আজি আপোনাৰ যোৱা 3 দিনৰ আগত এটি নতুন বিহুসুৰীয়া গীত এটি মুকলি কৰিছে হয় ও কনে মই হানা বুলি শীৰ্ষক এটি অসমীয়া বিহুসুৰীয়া গীত যিটো গীত আচলতে মোৰ নিজৰ ইউটিউব চেনেল দীপু দৰ্শন মিউজিকেল সেই ইউটিউব চেনেলটিত আচলতে উপলব্ধ হৈছে আৰু গীতটিৰ লগত যিসকল ব্যক্তি জড়িত আছে মই অকণ থুলমূলকৈ এই মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ গীতটি আচলতে প্ৰায় আমাৰ 5-6 মাহমানৰ পৰিকল্পনা আছিলে গীতটি কৰাৰ আৰু গীতটিত লিখিছে আচলতে মোৰ বন্ধু এগৰাকী উদীয়মান গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী কাঞ্চন দত্তই লিখিছে গীতটি খুব ধুনীয়াকৈ কম্পজিশ্যন কৰিছে মই কণ্ঠদান কৰিছোঁ গীতটিত সংগীত কৰিছে হিমাংশু কাৰ্ক মিটপানে হিমাংশুৱে খুব ভাল সংগীত কৰি আছে বৰ্তমান সময়ত মিক্স মাষ্টাৰ হিমাংশুৱে কৰিছে গীতটি বাঁহী বজাইছিলে আমাৰ অসমৰ এজন অতি প্ৰখ্যাত বাঁহীবাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ অঞ্জন দাই বাঁহী বজাইছে গীতটি পোষ্টাৰ ডিজাইন কৰিছে পাৰ্থজিৎ হীৰা লিৰিকেল ভিডিঅ' বিমান দাই কৰিছে আৰু গীতটিত বহুতো ব্যক্তি জড়িত হৈ আছে তেনেকৈ মই এতিয়া আচলতে নামবিলাক ক'বলৈ মানে অসুবিধা হয় কিন্তু যিসকল ব্যক্তি গীতটিৰ লগত জড়িত আছিলে মই সকলোকেই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় আৰু আশা কৰোঁ আপোনালোকে গীতটি চাব ইউটিউবত যিহেতু উপলব্ধ হৈছে ভুৱনে মই হানা বুলি এটি বিহুসুৰীয়া শীৰ্ষক গীত নিশ্চয় গীতটি অকণ গুণগুণাই দিছোঁ মই আজিলৈকে কোৱা নাই বাৰু যে প্ৰথমটা জেগাটো আৰু এইখিনিতে জনাওঁ যে মোৰ এই নতুন গীতটিত মোৰ লগত সহযোগী কণ্ঠশিল্পী হিচাপে আছিলে আমাৰ যোৰহাটৰে ছোৱালী বৰ্ষাৰাণী শইকীয়া বৰ্ষাৰাণীয়ে মোৰ লগত গীতটিত গাইছে এটা পাৰ্ট খুব ধুনীয়াকৈ তাই গাইছে গীতটি তো সেই গতিকে বৰ্ষাকো পুনৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গীতটিৰ লগত যিসকল ব্যক্তি আছে মোৰ বাল্যকালৰ বন্ধু পিংকু ৰাধা আছে ৰঞ্জিত গগৈ দেৱব্ৰত ভৰদ্বাজ শিল্পী হাজৰিকাকে ধৰি সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে ধন্যবাদ ঐ তোমাকে নাপালে জানই জান সঁচাকে মৰি যাম যিদৰে ভাল পাই তোক পেলালো এৰি থকা তুমি নকবা এৰি যোৱা কথা যিদৰে বিচাৰা সেইদৰে পাবা মাথো মৰমত মাতিবা ও কনে নয়াহানা কাষত আহি বহানা দুবাহুৰে সাৱতি মৰম দিয়ানা ও মোক মৰম কৰানা ও কনে নয়াহানা কাষত আহি বহানা দুবাহুৰে সাৱতি মৰম দিয়ানা ও মোক মৰম কৰানা ধন্যবাদ কনেমৰ বাবে আপোনালোক আমি দাপোন পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ বহুত বহুত ধন্যবাদ আৰু নতুন পৰিকল্পনা হয় নতুন পৰিকল্পনা আচলতে এটি বাগানীয়া গীত মই যোৱা বছৰে কৰিছিলোঁ গীতটি অলৰেডি মই যিহেতু লোৱা হ'ল গীতটি আৰু গীতটিৰ কাম মানে আমি আগবঢ়াইছিলোঁ কিন্তু বিশেষ কিছুমান টেকনিকেল ইছ্যুৰ কাৰণে আমি গীতটিৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ সেই গতিকে আশা কৰোঁ এই বছৰত সেই বাগানীয়া গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ আমি প্ৰয়াস কৰিম গীতটি অসমৰ এজন অতি জনপ্ৰিয় গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক জগত দাই খুব ধুনীয়াকৈ এটি গীত দিছে লিখি মেলি মোৰ কাৰণে খুব ধুনীয়া কম্পজিশ্যন সেই গীতটি মই আশা কৰোঁ শুনিবলৈ পাব আপোনালোকে অতি কম সময়ৰ ভিতৰত গীতটিৰ কাম আমি লাহে লাহে আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু লগতে এটি ঢোলৰ বিহু এটা কৰাৰ মোৰ এটা খুব ইচ্ছা আছিলে ঢোলৰ বিহু এটা কৰাৰ এটা বহুদিনীয়া আচলতে মোৰ এটা পৰিকল্পনা বহুদিনীয়া এটা মোৰ আশা আচলতে ঢোলৰ বিহু কৰিবৰ কাৰণে যিহেতু সৰুৰ পৰাই বিহুৰ লগত জড়িত হৈ আহিছোঁ বিহু গাই আহিছোঁ বিহু আচলতে আমাৰ তেজত আছে যিহেতু আমাৰ অসমীয়া হিচাপে সেই গতিকে বিহুটি খুব ভাল পাওঁ আৰু বিহু গাই খুব ভাল পাওঁ বিহু গোৱা ল'ৰা যিহেতু তো সেই গতিকে এটি ঢোলৰ বিহু কৰাৰ ইচ্ছা আছে ঢোলৰ বিহু এটাও পৰিকল্পনা কৰা হৈছে তো মই ভাবোঁ এই বছৰৰ মাঘৰ ফালে হয়তো আমি যিমান সম্ভৱ হয় আমি মাঘৰ আগে চাগে ঢোলৰ বিহু হয় তেনেকৈ ধৰক ইটোৰ পিছত সিটো কিছুমান চিন্তা কৰি থকা হৈছে সেই গতিকে আপোনালোকৰ ৰাইজৰ সদায় আশীৰ্বাদ ৰাইজৰ সদায় মৰম বিচাৰোঁ যদি কিছুমান ভুল থাকে সেই ভুল ত্ৰুটিবোৰ ৰাইজে কমেণ্টৰ মাধ্যমেৰে মেছেজৰ মাধ্যমেৰে অনুগ্ৰহ দিব ভালটোক ভাল হিচাপে ক'ব বেয়াটোকো বেয়া হৈছে বুলি ক'ব তেতিয়া আমি বেয়াখিনি আমি শুধৰাই মেলি অনাগত দিনত আৰু আমি ভাল কাম কৰি আগবাঢ়ি যাব পাৰিম হয় অকল আপুনি বিহু গীতে গায়নে গাওঁ মই আধুনিক গীতো গাওঁ বিহু গীতো গাওঁ ধৰক আৰু বাগানীয়া গীতো গাওঁ তেনেকৈ গোৱা হয় ধৰক বিহু সুৰীয়া বা আধুনিক সুৰীয়া কিবা হয় এটি আধুনিক গীত এটা গাওঁ হয় আধুনিক গীত এটা গাওঁ এটা খুব ধুনীয়া গীত মোৰ এজন খুব প্ৰিয় কণ্ঠশিল্পী আচলতে বৰ্তমান সময়ৰ নৱপ্ৰজন্মৰ প্ৰবীণ দাৰ এটা খুব ধুনীয়া গীত ভাল পাব খোজোঁ সেই গীতটি অকণমান চেষ্টা কৰিছোঁ গাবলৈ
এতিয়া যে তুমি ধুৱাতে গলিছে মোৰ হৃদয় ৰঙী ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাতেই হেৰাও মই ধাৰা তোমাকেই বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ তুমি আঁতৰি যোৱাৰ খবৰ শুনি সৰাপাত সেমেকি উঠে তুমি চুপি থকাৰ মান বুজি গীতাৰত আঙুলি কপে তুমি আঁতৰি যোৱাৰ খবৰ শুনি সৰাপাত সেমেকি উঠে তুমি চুপি থকাৰ মান বুজি গীতাৰত আঙুলি কপে পুৱাতে হৈছিল তোমাৰে মাত এতিয়া দিনবোৰ ৰাতিৰ সুৰ এতিয়া যে তুমি দূৰ ধুৱাতে গলিছে মোৰ হৃদয় ৰঙী ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন ধন্যবাদ ভাল লাগিল আচলতে প্ৰবীণ বৰাৰ গীতসমূহ আটাইকেইটাই ভাল লাগে হয় 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 খুবেই নিশ্চয় ভাল লাগে সুধিব বিচাৰিম এইখিনিতে আপুনি যিহেতু এজন শিল্পীয়ে এগৰাকী শিল্পীক অনুসৰণ কৰে হয় আপুনিও কাৰোবাক আপোনাৰ প্ৰিয় শিল্পী হিচাপে কাক অনুসৰণ কৰে নিশ্চয় আচলতে সকলোৰে আচলতে প্ৰিয় সকলোৰে হাৰ্টথ্ৰব যিহেতু আৰু সকলোৰে মৰমৰ প্ৰত্যেকজন হয়তো কণ্ঠশিল্পীৰ সেইটো একেটাই কথা হ'ব মোৰ ক্ষেত্ৰতো পৃথক নহয় যিহেতু আচলতে শৈশৱৰ গোটেই কালটো আচলতে জুবিনদাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ আৰু জুবিনদাৰ গান শুনা মানে মনত যে এটা এক বুজাব নোৱাৰা সাহস এক বুজাব নোৱাৰা অনুপ্ৰেৰণা এক বুজাব নোৱাৰা উৎসাহ পাওঁ আচলতে তো জুবিনদাৰ মোৰ আচলতে আইডল জুবিনদাৰ মোৰ আচলতে ইনস্পিৰেশ্যন জুবিনদাৰ গান খুব অনুসৰণ কৰোঁ তেওঁ খুব ভাল পাওঁ আচলতে খুব শ্ৰদ্ধা কৰোঁ আচলতে জুবিন দা আচলতে জনতাৰ বুকুত হয় নিশ্চয় একেষাৰে ক'বলৈ গ'লে হয় সকলোৱে ভাল পায় সকলোৱে জুবিন দাক আপুনিও তেখেতকে ফ'ল' নিশ্চয় কৰিছে নিশ্চয় হয় আপুনি কেতিয়াবা অভিনয় কৰিছে নেকি অভিনয় বুলি ক'লে এটি গীতলৈ মোৰ মনত পৰে আচলতে 2021 চনত কৰিছিলোঁ এটি অসমীয়া ৰোমান্টিক গীত আচলতে ৰোমান্টিক গীত এটা কৰিছিলোঁ ভিডিঅ' আকাৰে আমি যিটো প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু মনৰে পদূলি বুলি গীতটি মোৰ নিজৰ ইউটিউব চেনেলত উপলব্ধ আছে গীতটি প্ৰথমবাৰ কাৰণে মই নিজে লিখিছিলোঁ আৰু মোৰ লগত মোৰ বন্ধু ৰিয়ানেও অলপ সহযোগ কৰিছিলে আৰু লগতে আমাৰ আৰু এজন বন্ধু আছিলে তেখেতেও সহযোগ কৰিছে গীতটি মই কণ্ঠদান কৰিছিলোঁ সেই গীতটি আচলতে ভিডিঅ' আকাৰে প্ৰস্তুত কৰি উলিয়াইছিলোঁ গীতটি প্ৰথমবাৰ কাৰণে মই অকণমান চেষ্টা কৰিছোঁ আচলতে অভিনয় কৰিবলৈ নাজানো আমি গান গোৱা মানুহ গান গাওঁ কিন্তু অভিনয় আচলতে খুব ইচ্ছা যায় কৰিবলৈ এনেই ভাল পাওঁ আচলতে অভিনয় ক্ষেত্ৰখন খুব ভাল পাওঁ মই আচলতে জানিয়ে আপোনাক প্ৰশ্নটো কৰিছিলোঁ হয়, হয়। মই চাইছোঁ
খুবেই ভাল লাগিলে, মোৰো ভাল লাগিছে। ধন্যবাদ। আৰু এনেদৰে কৰি যাবনে অভিনয় ভাল লাগিলে বুলি ৰাইজৰ পৰা সঁহাৰি, এই ক্ষেত্ৰত আপোনাৰ অভিনয়, আপোনাৰতো গীত ৰাইজে ভাল পাইছে, হয় সেইকাৰণে কৈছে যে সকলোৰে মৰমৰ হৈ পৰিছে। মই প্ৰথমে কৈছো ডিব্ৰুগড়ৰ ডিব্ৰু বুলি ক'লে এটা জনপ্ৰিয় নাম হৈছে আপুনি, কিন্তু এই অভিনয় ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব বিচাৰিব নেকি? নিশ্চয়কৈ। আচলতে যিখিনি গীত ধৰক আহিবলগীয়া দিনবিলাকত কৰা যাব বা কৰিম ধৰক নিজৰ গীত, সেই গীতবিলাকত মই ভাবোঁ আচলতে যিমান পাৰোঁ নিজে কৰিবলৈ চেষ্টা কৰিম। আচলতে যদিহে ধৰক ভিডিঅ' আকাৰে প্ৰস্তুত কৰিম বুলি ভবা হয় বা পৰিকল্পনা কৰা হয়, তেতিয়া নিশ্চয় নিজেই নিজৰ এটা ওলাবলৈ বা নিজে অভিনয় কৰাৰ ইচ্ছা এটা আছে। সেইটো সময়ে ক'ব আৰু নিশ্চয়। আৰু এইখিনিতে কওঁ যে জনপ্ৰিয়তা বুলি ক'লে আচলতে মই নিজক এটা কথা ক'ব বিচাৰোঁ যে গীত কৰি আছোঁ, দুই-এটি গীত কৰিছোঁ, কাম কৰি আছোঁ যিহেতু, কিন্তু জনপ্ৰিয়তাৰ ইমান তেনেকুৱা স্থান পোৱাগৈ নাই। যিহেতু ৰাইজে ভাল বুলি ক'লে ভাল আচলতে, আৰু কিন্তু যিসকল ৰাইজে শুনে গান বা তেওঁলোকে উৎসাহ যোগায়, অনুপ্ৰেৰণা যোগায়, সাহস দিয়ে আচলতে, তো সেই গতিকে সেই তেওঁলোকৰ অনুপ্ৰেৰণা পায়ে আচলতে আগবাঢ়ি গৈ আছোঁ এই সংগীতৰ বিশাল পৃথিৱীখনত। সেই গতিকে জনপ্ৰিয়তা হোৱাগৈ নাই। যদি আপোনালোকৰ ৰাইজৰ মৰম আশীৰ্বাদ থাকিলে এনেদৰে আগবাঢ়ি যাম বুলি ভাবোঁ সদায় আচলতে। হয়, নিশ্চয় ৰাইজে মৰম দিব, আমিও আশাবাদী। বিহু গীত এটা শুনি লওঁ। নিশ্চয় নিশ্চয়। উজানমণি সপোনতে আহিবা, দুচকুতে ভাহিবা, মৰমেৰে মাতিবা, উজানমণি অভিমানী নহবা, দূৰে দূৰে নৰবা, যাচিমেই মৰম হিয়া, কুঞ্জনী নুসুধিবা, তোমালৈ মোৰ মৰম আছে কিমান, সাগৰৰ পানী যিমান। কুঞ্জনী নুবুজিবা, প্ৰেমৰ নদী তোৰ সীমা কিমান, বিশাল আকাশৰ সমান। তামোলো নহৰু ফালি দেখুৱাবলে, চৰায়ো নহলো মই, উৰি যাবলে, উৰি যাবলে, উৰি যাবলে, উৰি যাবলে, মৰম লগাই লগাই, মৰম লগাই লগাই, মাজনী কৰি দিম পাগলী, মাজনী কৰি দিম পাগলী, মাজনী যিদিনা তোমাৰ অকলশৰে কাষতে পাম, মৰম লগাই লগাই, মৰম লগাই লগাই, মাজনী হাঁহিৰে হহুৱাম, মাজনী মৰমে কনুৱাম, মাজনী যৌৱনৰে লৈ দুয়োনো উঠি বাঢ়ি যাম। তুমি নাচনী এতিয়া যে গাভৰু, আহাচোন কাষলৈ অকণমান মৰম কৰো, ময়ো বিচাৰিছো সুগন্ধি গোলাপ ফুল, মৰমে জানানে নিবিচাৰে জাতিকো, জান মোৰ জান, তোমাকে লগত লৈ পলাই গুচি যাম, তোমাকে লগত লৈ পলাই গুচি যাম, তোমাকে লগত লৈ পলাই গুচি যাম। ধন্যবাদ। আচলতে এই গীতসমূহ VCDৰ সেই গীতসমূহ প্ৰতিজন মানুহৰ হৃদয়ত খুবেই নিশ্চয় নিশ্চয়। হয় হয়। সেই সময়ো ভাল লগা আছিলে, নিশ্চয়। আৰু খুব আচলতে
যুগমীয়া গীত আচলতে চিৰযুগমীয়া গীত এই গীতবোৰ আচলতে আৰু এই গীতবোৰ আচলতে প্ৰায় আমি গাওঁ মঞ্চত গাওঁ যিহেতু নতুন ৰূপেৰে সজাই মেলি অলপ প্ৰতিটো বিহুৰ কলি আমি মানে যোগ কৰি আমি গাওঁ খুব ভাল সঁহাৰি পাওঁ আচলতে এই গীতবোৰ আজিকালিও যে ৰাইজৰ ইমান উৎসাহ ইমান উদ্দীপনা পাওঁ আচলতে বহুত সাহস পোৱা যায় আপুনি প্ৰাণ ঢালি গাইছে গীত। হয় হয় চেষ্টা কৰিছোঁ আপোনাৰ বোলে হয়। প্ৰতিজন শিল্পীৰে কিছু ভাল লগা বেয়া লগা স্মৰণীয় মুহূৰ্ত থাকে হয়। যি নেকি কেতিয়াবা দোলা দি থাকে মনত হয়। সেয়া লাগে তিক্ত অভিজ্ঞতাই হওক সেয়া লাগে মিঠা অভিজ্ঞতাই হওক হয়। আপোনাৰ কিবা তেনেকুৱা অভিজ্ঞতা আছে নেকি যি নেকি বৰ্তমান সময়তো আপোনাক দোলা দিছে আপোনাৰ আগত? অভিজ্ঞতা বুলি ক'লে আছে নথকা নহয় বহুখিনি অভিজ্ঞতাই আছে আচলতে ভাল অভিজ্ঞতাও আছে বেয়া অভিজ্ঞতাও যিহেতু আছে তো আপুনি প্ৰশ্নটি সুধিছে কাৰণে মই কৈছোঁ আচলতে আপোনালোকৰ এই মজিয়াৰ যোগেদি প্ৰথমে কওঁ যে বেয়া অভিজ্ঞতা যদি কওঁ থুলমূল অৰ্থত যদি ক'বলৈ যাওঁ এনেকুৱা সময়ো পাৰ কৰিছোঁ আচলতে যেতিয়া ধৰক মঞ্চত যেতিয়া আমি আমন্ত্ৰিত শিল্পীসকলৰ গীত উপভোগ কৰিবলৈ যাওঁ চাবলৈ যাওঁ ধৰক তেতিয়া এনেকুৱা অনুভৱ হয় যেতিয়া ধৰক মই যদি এটা গীত সেই মঞ্চখনত গাব পৰাহেঁতেন বা সেই ৰাইজৰ আগত যদি মোৰ প্ৰতিভাটো অকণমান দেখাব পৰাহেঁতেন হয়তো বহুত ভাল লাগিলেহেঁতেন বহুত সুখী অনুভৱ হ'লহেঁতেন কিন্তু সেই তেনেকুৱা পৰ্যায়ত যেতিয়া গীত গাবলৈ যাওঁ গীত গাবলৈ তেনেকুৱা সুবিধা নিদিয়ে কিনো গান গাবি কি গাবি গায়নো কি কৰিবি গান গায়নো কি কৰিবি আৰু এই কিনো গান গাবি তেনেকুৱা ধৰণৰ বহুত মানে কিছুমান মন্তব্য পাইছিলোঁ আচলতে আৰু আপোনাৰ চিনাকি ব্যক্তিৰ পৰা পাইছে নেকি হয়, যেহেতু তই ব্যৱহাৰ কৰিছে? হয় হয় চিনাকি ব্যক্তিৰ পৰা পাইছোঁ আচলতে চিনাকি ব্যক্তি আৰু সেইবোৰ ধৰক বহু আগৰ কাহিনী বহু আগৰ পুৰণা ঘটনা এইবোৰ আচলতে বহুত বছৰে হ'ল তো সেই গতিকে ধৰক তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ য'ত ধৰক আমি এনেকুৱা এটা সময়ত হৈছিলে য'ত মই নিজৰ এটা বেণ্ড বনাইছিলোঁ আচলতে মিউজিচিয়ান বেণ্ড এটা বনাইছিলোঁ আমাৰ তাৰ ডিব্ৰুগড়ৰ কেইজনমান বন্ধুৰ লগত লগ হৈ মেলি আমি ভাবিছিলোঁ যে আমি উঠি অহা নৱপ্ৰজন্মৰ কেইজনমান ল'ৰা লগ হৈ মেলি এটি বেণ্ড বনাওঁ আমি অনুষ্ঠান আমি সৰু সুৰাকৈ কৰিম নিজৰ প্ৰতিভাখিনি দেখাবৰ কাৰণে আমি চেষ্টা কৰিম তেনেকুৱা পৰ্যায়ত এচাম মানুহ আছিলে ধৰক যোনে সেইখিনি বস্তু আমাৰ আগবাঢ়ি যোৱাত আমাক সহায় কৰা নাছিলে সহযোগ কৰা নাছিলে আগবাঢ়ি যাব দিব বিচৰা নাছিলে আচলতে তো তেনেকুৱা ক্ষেত্ৰত এনেকুৱা হৈছিলে ধৰক তেওঁলোকে নালাগে মানে যে আমন্ত্ৰিত শিল্পী আহিব তেওঁ গাব লাগিব গান তহঁতি গালে নহ'ব এতিয়া আচলতে সময় কম দিয়া হ'ব ধৰক গান গাওঁ মাইক্ৰফোনো কাঢ়ি নিয়ে বা ধৰক লাইট অফ কৰি দিয়ে হয় মাইক্ৰফোনো কাঢ়ি নিয়ে ধৰক মাইক্ৰফোন কাঢ়ি নিছে ধৰক মঞ্চত যেতিয়া গীত গাই থকা অৱস্থাত হাতৰ পৰা মানে গাই আছোঁ অলৰেডি মঞ্চত ধৰক গীত আৰু ৰাইজেও ভাল পাই আছে উৎসাহ জগাইছে সাহস দিছে আৰু সাহস পাইছোঁ ধৰক তো তেনেকুৱা সময়তো ধৰক মাইক্ৰফোন কাঢ়ি লৈ গৈছে নালাগে গাবলৈ থৈ দিয়ে বুলি কৈ মেলি আৰু তেনেকুৱা হৈছে লাইট অফ কৰি দিছে ধৰক যেতিয়া অকণমান ধৰক আগবাঢ়ি যাওঁ গীতটি গাবলৈ ৰাইজৰ ওচৰলৈ যাওঁ তেতিয়া ধৰক লাইট অফ কৰি দিছে তেনেকুৱা পৰিস্থিতিও পাইছোঁ আৰু তো সেই তেনেকুৱা অভিজ্ঞতা আছে নথকা নহয় আৰু এনেকুৱা অনুষ্ঠান হৈছে য'ত আমাক মাতিছে গান গাবলৈ আমাৰ বেণ্ডটোক মাতি মেলি ধৰক গোটেই ৰাতি আমি বহি আছোঁ সেই মানে অনুষ্ঠান ঠাইখিনিত আমি গোটেই ৰাতি বহি আছোঁ ৰাতি মানে কি ধৰক আমি 10টামান বজাত গৈ ৰাতি পাইছোঁগৈ আমাক ক'লে যে তোমালোকক প্ৰায় 1-1:30 বজাত অলপ সময়ৰ কাৰণে হ'লে 1 ঘণ্টামানৰ কাৰণে হ'লেও তোমালোকক আমি মঞ্চখন দিম তোমালোকে অনুষ্ঠান পৰিৱেশন কৰিবা তাৰপিছত মেইন আৰ্টিষ্টৰ প্ৰগ্ৰেম যিহেতু আছিলে কিন্তু সেই কথা মতে কাম একো নহ'ল লাষ্টত গৈ কমিটিৰ মানুহ ধৰক ইফাল ঘূৰি থাকিলে আমাক ইগন'ৰ কৰা নিচিনা হ'ল মানে যথেষ্ট অপমান পাইছিলোঁ সেইটো এটা সময় যিটো আপোনাৰ ধৰক গোটেই ৰাতি মানে আমি প্ৰায় 3-4টামান বজালৈকে তাত তেনেকৈয়ে থাকি সময় পাৰ হৈ গ'লগৈ কিন্তু আমাক সুবিধা প্ৰদান নকৰিলে খালি সেইটো এটা ডাঙৰ এটা মনত সদায় এটা ক্ষোভ বা দুখ এটা বুলি যদি কওঁ থাকি গ'ল আচলতে সেই তেনেকুৱা আৰু এনেকুৱা হৈছে ধৰক এবাৰ তেতিয়াবা অলপ মঞ্চত মই 2-এখনকৈ এনেকৈ গাওঁ হৈ তেতিয়া মোক মাতিছিলে মিউজিচিয়ান আছিলে তো সেই তেনেকুৱা সময়তো গীত গাই থকা অৱস্থাত যেতিয়া ধৰক আমাৰ মানে বহিজ বা সেইখিনি যিখিনি মই গানৰ ষ্টেণ্ডত থোৱা আছিলে সেইটো অৱস্থাৰ পৰাও তেওঁলোকে ধৰক সেই বস্তুখিনি নমাই দিছে ধৰক আঁতৰাই দিছে আৰু যোনে কৰিছে সেইজন আচলতে আমাৰ এজন ডিব্ৰুগড়ৰ এজন খুব এজন জ্যেষ্ঠ ব্যক্তিয়ে কৰিছে আচলতে হয় সুনাম থকা ব্যক্তি এজন তেনেকুৱা এজন ব্যক্তিয়ে সেই অভিজ্ঞতা পাইছোঁ সেইটো এটা খুব দুখ লগা মোৰ মুহূৰ্ত আছিলে কাৰণ সেইটো অপমান আচলতে কাৰণ মই ভাবোঁ তেনেকুৱা মুহূৰ্ত কাৰো ক্ষেত্ৰত কৰিব নালাগে কেতিয়াও কাৰণ কেলৈ প্ৰতিজন যুৱক বা প্ৰতিজন ল'ৰা বা প্ৰতিজনী ছোৱালী প্ৰতিটো ব্যক্তিৰ মাজতে এজন একোটা প্ৰতিভা সোমাই থাকে কোনোবাই গান গাই ভাল পায় গান গায় কোনোবাই নাচি ভাল পায় নাচে ধৰক কিন্তু সেই প্ৰতিভাটোক সদায় বিকাশ কৰাৰ ক্ষেত্ৰত নিজৰ ঘৰখনেই সকলো নহয় আচলতে নিজৰ মাক দেউতাক বা ঘৰখনৰ উপৰিও সমাজখন খুব প্ৰয়োজন সমাজখনে যেতিয়া ধৰক সেই প্ৰতিভাটোক আগবঢ়াবৰ কাৰণে এখন মঞ্চ আগবঢ়াই দিয়ে তৈয়াৰ কৰি দিয়ে তেতিয়াহে আচলতে সেই প্ৰতিভাটো গৈ সমগ্ৰ অসমত বা সমগ্ৰ আমাৰ ঠাইখিনিত আচলতে জিলিকি উঠে আচলতে
আচলতে সেই গতিকে সেই বস্তুটো খুব দৰকাৰী আচলতে সেই বেয়া অভিজ্ঞতাটো ক'লোঁ আপুনি ভালটো সুধিছে যিহেতু ভাল অভিজ্ঞতা এনেকুৱা হৈছে যে যিখন মঞ্চত মই অপমান পাইছিলোঁ যিখন মঞ্চত মোৰ মাইক্ৰফোন গাড়ী নিছিলে বা যিখন মঞ্চত কিন্তু সেই মঞ্চখনতে প্ৰায় 4 বছৰ 5 বছৰৰ ব্যৱধানত মোক আমন্ত্ৰিত কণ্ঠশিল্পী হিচাপে আমন্ত্ৰণ কৰিছিলে সেইটো মোৰ জীৱনৰ এটা বৰ্তমান সময়লৈকে এটা খুব ভাল লগা মুহূৰ্ত খুব এটা চিৰ যুগমীয়া মুহূৰ্ত চিৰস্মৰণীয় মুহূৰ্ত আচলতে আৰু খুব সন্মানেৰে তেওঁলোকে মোক হয় 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 এইটো এটা খুব ভাল লগা মুহূৰ্ত আছিলে সেই কথাটো মানে আপোনালোকৰ এই মঞ্চৰ জৰিয়তে মই মানে উনুকিয়াই বা কৈ মেলি খুব সুখী অনুভৱ কৰিছোঁ আচলতে খুব ভাল লগা মুহূৰ্ত আছিলে সেই আচলতে বেয়া লাগিছে জানি সেই দুখৰ সময়ছোৱা কিন্তু এটা কথা জানি ভালো লাগিছে যে একেখন মঞ্চতে আপুনি আকৌ সেই সন্মানেৰে আপুনি গীত পৰিৱেশন কৰিছে নহয়নে নিশ্চয় যিসকলে আমি এইটোৱে বিচাৰোঁ যে এই মঞ্চৰ পৰা এইটোৱে বাৰ্তা যাওক লাগে যাতে যে নৱপ্ৰজন্মৰ তৰুণ প্ৰজন্মৰ শিল্পীসকলক এনেদৰে হেঁচুকি ৰাখিবলৈ কোনো যাতে চেষ্টা নকৰে তেওঁলোকক উলিয়াই অনাৰ দায়িত্বও আমাৰে তেওঁলোকে এখন সমাজ দিবলৈ আমি যাতে সকলোৱে সচেতন হওঁ এইটো বাৰ্তাই ইয়াৰ পৰা যাওক বুলি মই আশা কৰিম ভাল লাগিলে পুনৰ গীতৰ মাজলৈ যাবলৈ বিচাৰিম জাগৈ যাবৰে লাহে বেলিও জাগৈ যাবৰে মনে প্ৰিয়াক এপাক ওলাবৰ জাগৈ যাবৰে দিৰাৰে দিৰিনে ৰাৰে দিৰাৰে দিৰিনে দিৰাৰে দিৰিনে ৰাৰা দিৰাৰে দিৰাৰে দিৰিনে ৰাৰে দিৰাৰে দিৰিনে দিৰাৰে দিৰিনে ৰাৰা দিৰাৰে ভাল লাগিলে শেষত আমি যিহেতু অনুষ্ঠানৰ শেষ অংশত আহি উপনীত হৈছোঁ শেষত এই মঞ্চৰ পৰা এই মঞ্চৰ পৰা কি বাৰ্তা দিব বিচাৰিব আজিৰ অনুভৱ আজিৰ যদি অনুভৱ ক'বলৈ যাওঁ আচলতে দাপোন পৰিয়ালৰ সমূহ কৰ্মকৰ্তা লগতে আপোনাক বিশেষকৈ বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এনেকুৱা এখন মঞ্চত পোনপ্ৰথমবাৰৰ কাৰণে মোৰ প্ৰথমটো আচলতে এনেকুৱা ইণ্টাৰভিউ আচলতে আৰু এনেকুৱা এখন মঞ্চত আহি এইটো অনুভৱ নহ'ল যে কিবা যে আচলতে এইটো কিবা প্ৰফেচনেলি আমি কিবা কথা বতৰা পাতিছোঁ খুব এটা নেচাৰেলি খুব ঘৰুৱাভাৱে পৰিৱেশটো পাইছোঁ খুব ভাল লাগিলে আপোনালোকৰ কথা বতৰা পাতি আৰু লগতে এটা খুব সুন্দৰ অনুষ্ঠান আৰু এই অনুষ্ঠানটি আৰু সফল হওক এই অনুষ্ঠানটি অসমত জিলিকি থাকক এই চেনেলটি আচলতে সমূহ যিসকলে আমাৰ ছ'চিয়েল মিডিয়াত যিসকলে চাইছে দাপোন পেজটি ফ'ল' কৰিব সকলোৱে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আশীৰ্বাদ কৰিব সকলোকে আৰু লগতে এটাই বাৰ্তা ক'ম যে আচলতে সংগীতৰ ক্ষেত্ৰখনত এটা ক্ষুদ্ৰ নাম বুলি ক'লে আচলতে মোৰ নামটো বৰ্তমান অৱস্থাত আছে এতিয়া তেনেকৈ ইমান আগবাঢ়িব পৰা নাই তথাপিও কামবোৰ কৰি আছোঁ চেষ্টা কৰি গৈছোঁ আৰু সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ মৰম সদায় কামনা কৰি আহিছোঁ আৰু কামনা কৰোঁ আৰু আগন্তুক দিনত খুব ভাল ভাল চিন্তা কৰি আছোঁ খুব ভাল ভাল পৰিকল্পনা হাতত লৈছোঁ যিহেতু সেই গতিকে ভগৱানৰ আশীৰ্বাদ মা দেউতাৰ আশীৰ্বাদ আপোনালোকৰ সকলোৰে যদি আশীৰ্বাদ থাকে নিশ্চয় মই এখোজ দুখোজকৈ তেনেকৈ আগবাঢ়ি যাব পাৰিম আৰু সকলোৰে সহায় সহযোগ লাগিব আৰু লগতে এটাই ক'ম যে নৱপ্ৰজন্মৰ উঠি অহা যিসকল ল'ৰা ছোৱালীৰ কাৰণে এটা মই বাৰ্তা থাকিব বা এটা কথা ক'ম যে সদায় এখন ঠাইৰ পৰা আচলতে যিবোৰ আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেওঁলোকক সদায় আপোনালোকে উৎসাহ দিব সদায় সাহস দিব সদায় অনুপ্ৰেৰণা যোগাব যিকোনো প্ৰতিভা তেওঁলোকৰ থাকিব পাৰে সেই প্ৰতিভাটো সদায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে সদায় সহায় সহযোগ
আৰু আশীৰ্বাদ কৰিব আগবঢ়াই নিব তেতিয়াহে একোজন তেওঁলোক শিল্পী একোজন ভাল নাগৰিক ভাল ব্যক্তি আচলতে সমাজখনৰ কাৰণে গঢ় লৈ উঠিব আচলতে সেইটোৱে ক'ম পুনৰবাৰ বহুত ধন্যবাদ জনাইছোঁ আপোনাক এই মঞ্চলৈ মোক আমন্ত্ৰণ কৰাৰ বাবে আৰু এই সুযোগকণ দিয়াৰ বাবে আৰু লগতে দাদাকো বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰভাৱে সহযোগ কৰাৰ কাৰণে আমাৰ যিসকল টেকনিকেল টীমৰ ব্যক্তিসকল আছে সকলোকে বহুত ধন্যবাদ জনাইছোঁ অশেষ ধন্যবাদ জনালোঁ প্ৰিয় দৰ্শকসকল এয়াই আছিল দীপু দৰ্শন শৰ্মা তেখেতক সকলোৱে যেনেদৰে আগৰ পৰা মৰম দি আহিছে তেনেদৰে মৰম দি যাব সুন্দৰ কাম কৰিবলৈ আপোনালোকে উৎসাহ আৰু অনুপ্ৰেৰণা যোগাই যাব শেষত আমি অনুষ্ঠানৰ শেষ কৰাৰ আগতে আমাৰ গিটাৰত সহায় কৰা ব্ৰজদাক আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ এয়া আমাৰ ব্ৰজদা আপোনাকো আমি ধন্যবাদ আৰু কৃতজ্ঞতাৰ লগতে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ এয়া আমি দীপু পুনৰবাৰ তোমাকো বহুত শুভেচ্ছা জনাই এটি গীতেৰে আজি অনুষ্ঠানৰ সামৰণি মাৰিছোঁ ঠিক আছে বহুত ধন্যবাদ ঐ নৈতো পানী বঢ়া নাই এ কুলিৰ মাতো শুনা নাই ঐ কেতেকী ঐ মাতে হেৰা অদপনা ক'লে জানো পুজিবা হাঁহিবা নে কান্দিবা মোৰে দুখৰ বেদনা এ নৈ পাৰে আমিনো অসমীয়া আমাৰে চিনাকি বিহুনো বিনন্দীয়া এ নৈ পাৰে আমিনো অসমীয়া আমাৰে চিনাকি বিহুনো বিনন্দীয়া এ বসন্তৰ পৰশ পাই বিহু গীত ঐ জুৰিছো ৰঙালী বিহু টিকা ধৰি আনিছো কুলি কেতেকী ইননি ঐ বিননি ঐ দেহত নাই ঐ টোপনি ঐ চকুত নাই ঐ টোপনি ঐ বিহু লাগিছে বিহু লাগিছে গা ধন্যবাদ আজি আমাৰ অনুষ্ঠানটি উপভোগ কৰি নিশ্চয় আপোনালোকে ভাল পালে পুনৰবাৰ আপোনালোকলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাই আজি অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ